ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ যিগৰাকী আচাৰ্য তথা সত্তাধিকাৰ মহবুবুল হকে কেনেদৰে এক প্ৰবঞ্চনাৰ বৃহৎ জাল পেলাইছিল তাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীয়ে জনাইছে যে এতিয়া তদন্তকাৰী সংস্থা তথা চৰকাৰে লাভ কৰিছে এই মহবুবুল হকৰ গোপন হোৱাটছএপ মেছেজ কেনেদৰে ধনৰ লেনদেন কৰিছিল শিক্ষাৰ্থীৰ অভিভাৱকৰ সৈতে মহবুবুল হকে বহু তথ্য এতিয়া মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিছে মহবুবুল হকে কেনেকে এখন বৃহৎ প্ৰবঞ্চনাৰ জাল পেলাইছিল সমগ্ৰ অসমত নমস্কাৰ মই মিঠু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে USTMৰ আচাৰ্য তথা সত্তাধিকাৰ মহবুবুল হকে কেনেদৰে প্ৰবঞ্চনাৰ জাল পেলাইছিল তাক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য এতিয়া দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে ছাত্ৰ ছাত্ৰীক প্ৰলোভন দিয়ে মহবুবুল হকে আৰু টকাৰ বিনিময়ত ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰাই মহবুবুল হকে মহবুবুল হকৰ বাহিৰৰ যি আবৰণ তাৰ কিন্তু দেখাত যি ধৰণে তেওঁ সমাজত নিজকে প্ৰতিষ্ঠিত কৰিছে তাৰ অন্তৰালত কিন্তু বহু গভীৰ প্ৰবঞ্চনাৰ জাল থকা বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু টকাৰ বিনিময়ত তেওঁ ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰোৱাৰ প্ৰলোভন দিয়ে আৰু মহবুবুল হকৰ হোৱাটছএপ মেছেজ আমি পাইছো বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু একোজন ছাত্ৰ ছাত্ৰীৰ পৰা 2.5 লাখ টকাকৈ মহবুবুল হকে লোৱাৰ এতিয়া তথ্য লাভ কৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ বাবে একোজন পৰীক্ষাৰ্থীৰ পৰা 2.5 লাখ টকা সংগ্ৰহ কৰে এই মহবুবুল হক এণ্ড কোম্পানীয়ে মহবুবুল হকৰ এজেণ্ট নিয়োজিত হৈ থাকে আৰু এই এজেণ্টে এনেদৰে ক্লায়েণ্ট সংগ্ৰহ কৰে আৰু তাৰ পিছতে এই প্ৰবঞ্চনা আৰম্ভ হয় আৰু মহবুবুল হকৰ হোৱাটছএপ মেছেজত এনে বহু চাঞ্চল্যকৰ তথ্য লাভ কৰা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছে আৰু লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে এই সমগ্ৰ যি মহবুবুল হকৰ কেলেংকাৰী এই কেলেংকাৰীৰ লগত জড়িত হৈ আছে মেডিকেল এডমিশনৰ ঘটনা এই যি মেডিকেলত সিট পোৱাক লৈ যি ধৰণৰ এক বিভিন্ন কোচিং চেণ্টাৰত প্ৰবঞ্চনা চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে বিভিন্ন সময়ত তেনে ধৰণৰ প্ৰবঞ্চনাত এই মহবুবুল হক এণ্ড কোম্পানী জড়িত থকাৰ এক ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াৰ লগত মেডিকেল এডমিশনৰ ঘটনা জড়িত হৈ আছে আৰু কেইটামান কোচিং চেণ্টাৰত সাংঘাতিক ৰিজাল্ট ভাল হয় এই যিসমূহ মেডিকেল এনে ধৰণৰ কোচিং চেণ্টাৰ থাকে সেই কেইটামান নিৰ্দিষ্ট এনে কোচিং চেণ্টাৰৰ ৰিজাল্ট খুব ভাল হয় আৰু এই চেণ্টাৰবোৰে নিজৰ জিলাত নহয় সঘনাই আন জিলাত এইদৰে ছাত্ৰ ছাত্ৰীক নি পৰীক্ষা দিওৱায় আৰু তাৰ পৰা তেওঁলোকে এনেদৰে এই কেলেংকাৰীটো সংঘটিত কৰে আৰু এই ঘটনাই মহবুবুল হকক যি গ্ৰেপ্তাৰ কৰা হৈছে এই কাণ্ডই এক ভয়ংকৰ এক বৃহৎ জালিয়াতি পোহৰলৈ আনিব বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীজনে আৰু তদন্ত কৰিলে সকলো ওলাই পৰিব বুলি মন্তব্য কৰিছে সমান্তৰালকৈ মহবুবুল হকক এজন মহাপ্ৰবঞ্চক আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে মই আগতেই কৈ আহিছো USTM এটা ফ্ৰড ইনষ্টিটিউট USTM এটা ভুৱা এটা প্ৰবঞ্চক ইনষ্টিটিউট বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু মহবুবুল হকক মহাপ্ৰবঞ্চক আখ্যা দিছে আৰু এই সমগ্ৰ যি ঘটনা এতিয়া পোহৰলৈ আহিছে এই ঘটনাৰ তদন্তৰ বাবে ডিজিপিক নিৰ্দেশ দিয়া বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ডিজিপিৰ নিৰীক্ষণত এতিয়া হ'ব এই মহবুবুল হকৰ USTMৰ যি কেলেংকাৰী সেই কেলেংকাৰীৰ তদন্ত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিলে যে মহবুবুল হকৰ হোৱাটছএপ মেছেজ এতিয়া তেওঁলোকে লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে লাভ কৰিছে আৰু তাত পোহৰলৈ আহিছে এজন শিক্ষাৰ্থীক পৰীক্ষাত উত্তৰ কৰাই দি পৰীক্ষাত পাছ কৰোৱাৰ এই প্ৰতিযোগিতামূলক পৰীক্ষাই হওক বা CBSEৰ 10ম মান দ্বাদশৰ পৰীক্ষাই হওক এনে ধৰণৰ পৰীক্ষাত পাছ কৰোৱাই দিয়াৰ বাবে মহবুবুল হকে এতিয়া 2.5 লাখ টকা পৰ্যন্ত এজন শিক্ষাৰ্থীৰ পৰা সংগ্ৰহ কৰিছিল শিক্ষাৰ্থীৰ অভিভাৱকৰ পৰা সংগ্ৰহ কৰিছিল আৰু তাৰ পিছত মহবুবুল হকে এই যি বৃহৎ প্ৰবঞ্চনাৰ জাল পেলাইছিল এই প্ৰবঞ্চনাত কিন্তু
আৰু বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ভালদৰে তদন্ত কৰিলে সকলো স্পষ্ট হৈ যাব আৰু এই ঘটনাৰ লগত মেডিকেল এডমিশনৰ ঘটনা জড়িত হৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু ডিজিপিক এই বিষয়টোৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলি কৈছে আৰু ডিজিপিৰ তদন্তত হয়তো এই মহবুবুল হক কাণ্ডৰ বহু অকথিত কাহিনী পোহৰলৈ অহাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰীয়ে কি কৈছিল আমি সেই কথা এবাৰ শুনাই ল'ব বিচাৰিছো যে এই মহবুবুল হকৰ প্ৰবঞ্চনাৰ কথা কেনেদৰে ব্যক্ত কৰিলে আজি মুখ্যমন্ত্ৰীয়ে সেই মন্তব্য শুনাই ল'ব বিচাৰিছো তেওঁলোকে কি কৰিছে অসমৰ বিভিন্ন জাগাৰ পৰা তেওঁলোকে 243 গৰাকী ছাত্ৰ ছাত্ৰী মেডিকেল সিট আৰু CBSEৰ হায়াৰ সেকেন্ডাৰীত পাছ কৰাই দিম বুলি প্ৰলোভন দি নামভৰ্তি কৰোৱাইছিলে 2.5 লাখ টকা পৰ্যন্ত তেওঁলোকে ফিজ লৈছিলে যেতিয়া পৰীক্ষা আহিলে লৰা ছোৱালীখিনিক তেওঁলোকে বৰাক উপত্যকাত লৈ গ'ল পাথাৰকান্দিত তেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ লৰা ছোৱালীবিলাকৰ চিন্তা হ'ল যে আমাক পৰীক্ষা দিবৰ কাৰণে ইমান দূৰত কিয় লৈ আহিছে তেতিয়া তেওঁলোকক বুজোৱা হ'ল যে তাতে আপোনালোকে নকল কৰিব পাৰিব আৰু তাতে আপোনালোকক মাষ্টৰসকলেও সহায় কৰি দিব পিছত যেতিয়া চৰকাৰৰ পৰ্যবেক্ষণৰ কাৰণে নকল বা সহায় নাপালে তেতিয়া এই 243 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ওলাই আহি চৰকাৰক অভিযোগ দিয়ে অভিযোগৰ তদন্ত কৰোঁ মহিবুল হকৰ ডাইৰেক্ট হোৱাটছআপ মেছেজ আমি পাওঁ এডমিট কাৰ্ড দিয়া গোটেই ঘটনাটোৰ লগত তেওঁ জড়িত থকা গতিকে তেওঁক গ্ৰেপ্তাৰ কৰা হয় 6টা বজাত আদালতত তেওঁক হাজিৰ কৰাব আৰু গোচৰটো আমি খুব ভাল কৰি চাম ইয়াৰ লগত মেডিকেল এডমিশনৰো এটা ঘটনা লুকাই আছে কেইটামান কোচিং ইনষ্টিটিউটৰ পৰা মেডিকেল এডমিশনত সাংঘাতিক ধৰণে ভাল ৰিজাল্ট কৰে এতিয়া আমি দেখা পাইছোঁ যে তেওঁলোকৰ চেণ্টাৰবিলাক নিজৰ জিলাত নহয় অসমৰ বিভিন্ন জিলাৰ চেণ্টাৰত তেওঁলোকে পৰীক্ষা দিয়ে গতিকে এই মহিবুল হকৰ এই যিটো ঘটনা সন্মুখলৈ আহিলে ইয়ে শিক্ষা খণ্ডত চলি থকা এটা ডাঙৰ জালিয়তি আমাৰ সন্মুখলৈ লৈ আহিব বুলি মই বিশ্বাস কৰোঁ আৰু এই ঘটনাৰ তদন্ত ডিজিপিক মই নিজে চাব দিছোঁ তেওঁ তদন্তটো কৰি আছে দ্বিতীয়তে মই আগতে কৈছিলোঁ যে USTM এটা ফ্ৰড ইনষ্টিটিউট হয় অসমৰ কিছুমান বুদ্ধিজীৱীক ডক্টৰেট দি পুৰস্কাৰ দি বিভিন্ন প্ৰলোভন দি তেওঁলোকে যিকোনো ধৰণে তেওঁলোকে প্ৰভাৱিত কৰি ৰাখিছিলে কিন্তু যিজন মানুহে নিজে OBC নহওঁতেও OBCৰ জালিয়তি চাৰ্টিফিকেট লৈ এইবিলাক কৰিব পাৰে তেতিয়া আপোনালোকে বুজি পাব লাগিছিল বা আমি সকলোৱে বুজি পাব লাগিছিল যে কিমান ডাঙৰ তেওঁ এজন ফ্ৰড হ'ব পাৰে যি নহওক আগতে আহিব লাগিছিল দেৰিকৈ হ'লেও তেওঁৰ গোটেই কেলেংকাৰী কথা পোহৰলৈ আহিছে চৰকাৰে গভীৰতলৈ গৈ ইয়াক তদন্ত কৰিব হকৰ বিৰুদ্ধে এতিয়া মুখ্যমন্ত্ৰীয়ে এনেধৰণে বিস্ফোৰক মন্তব্য কৰিছে যে তেওঁ লাখ লাখ টকা সংগ্ৰহ কৰিছিল 2.5 লাখ টকালৈকে তেওঁ এজন শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাই দিয়াৰ বাবদ লৈছিল মহবুবুল হকৰ বিৰুদ্ধে প্ৰকৃততে কি মহা অভিযোগ আছে মহবুবুল হকৰ বিৰুদ্ধে প্ৰথম অভিযোগ আছে শিক্ষাৰ নামত কোলা বেপাৰ চলোৱা আৰু হেয়া কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কৈছে যে কিদৰে তেওঁ শিক্ষাক এক প্ৰকাৰ বজাৰলৈ পৰিণত কৰিছিল কিদৰে তেওঁ এই মহবুবুল হকে প্ৰলোভন দি শিক্ষক নিয়োগ কৰি তেওঁ কিদৰে এই শিক্ষাৰ্থী অভিভাৱকসকলক আকৰ্ষিত কৰিছিল আৰু শিক্ষাৰ্থীক পাছ কৰাই দিয়াৰ প্ৰলোভন দি তেওঁ ধন সংগ্ৰহ কৰিছিল আৰু তেনেদৰে পৰীক্ষাত অৱতীৰ্ণ কৰোৱাইছিল আৰু CBSEৰ লগতে মেডিকেল ইঞ্জিনিয়াৰিঙৰ বাছনি পৰীক্ষাত অসৎ উপায়েৰে তেওঁ এনেদৰে পাছ কৰাই দিয়াৰ প্ৰলোভন দিছিল আৰু তেওঁ যি ERD ফাউণ্ডেশ্যন আৰু USTM এই দুইটাই কিন্তু এই ধৰণৰ কাম সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে আৰু CBSE বোৰ্ডৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দিবলৈ গোৱালপাৰা নগাঁও কামৰূপ জিলাৰ পৰীক্ষাৰ্থীক পাথাৰকান্দিলৈকে তেওঁ লৈ গৈছিল কিয় লৈ গৈছিল ইয়াৰ আৰত মহবুবুল হকৰ ভয়ংকৰ চক্ৰান্ত আছিল বুলি এতিয়া পোহৰলৈ আহিছে আৰু মহবুবুল হকে এই গোৱালপাৰা নগাঁও কামৰূপ জিলাৰ যিসকল শিক্ষাৰ্থী এই শিক্ষাৰ্থীসকলক পাথাৰকান্দিলৈ কিয় লৈ গৈছিল পাথাৰকান্দিলৈ লৈ যোৱাৰ আৰত কি উদ্দেশ্য আছিল সেই কথাৰ তদন্তত এতিয়া ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু তেওঁলোকে এই ক্ষেত্ৰত এটা বিশেষ
তেওঁলোকে প্ৰক্ৰিয়াৰ মাজেৰে এই গোটেই কেলেংকাৰীটো সংঘটিত কৰিছিল আৰু ভিজন 50 বুলি যিটো কোৱা হৈছিল USTMৰ সেই ERD ফাউণ্ডেশ্যনৰ এই ভিজন 50ত নামভৰ্তি কৰোঁতে শিক্ষাৰ নামত আৰম্ভ হয় মহবুবুলৰ বেপাৰ অতি চাঞ্চল্যকৰ আৰু আশ্চৰ্যকৰ কথা যে এই ভিজন 50 যিটো তেওঁলোকৰ প্ৰগ্ৰেম ইয়াৰ আণ্ডাৰত 50 জনতকৈ অধিক হয়তো এডমিশন হৈছিল এই ভিজন 50 তেওঁলোকে যেতিয়াই নামভৰ্তি কৰে তেতিয়াই মহবুবুল হকৰ বেপাৰ আৰম্ভ হয় নামভৰ্তিৰ কালতে CBSEৰ দ্বাদশ পৰীক্ষাত 1 নম্বৰৰ যি তেওঁলোকৰ MCQ কুৱেশ্যন আহে 30টা প্ৰশ্নৰ উত্তৰ কৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ERD ফাউণ্ডেশ্যনে আৰু USTMে ভাবক কেনেকুৱা ধৰণৰ এক ভয়ংকৰ কাণ্ড সংঘটিত হৈ আছে যে CBSEৰ দ্বাদশ পৰীক্ষাত প্ৰায় 30টা প্ৰশ্নৰ উত্তৰ 1 নম্বৰকৈ অৰ্থাৎ 30 নম্বৰ প্ৰশ্নৰ উত্তৰ তাত পৰীক্ষাৰ যি ইনভিজিলেটৰ থাকিব তেওঁলোকে কৈ দিব বুলি আগতীয়াকৈ চুক্তি হয় আৰু সেই চুক্তিমৰ্মে ছাত্ৰক তাত এডমিশন দিয়ে অভিভাৱকে আৰু মহবুবুল হকে টকা লয় মহবুবুল হকে তেনেদৰে এই কোলা বেপাৰ দীৰ্ঘদিনে চলাই গৈছিল সেই অভিযোগিতা উত্থাপন হৈছে আৰু ইনভিজিলেটৰে MCQ 30টা প্ৰশ্নৰ উত্তৰ লিখোতে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু যি ভুক্তভোগী মহবুবুল হকৰ এনে প্ৰবঞ্চনাৰ ভুক্তভোগী সেই অভিযোগ উত্থাপন কৰিছে আৰু পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাইহে এই মহবুবুল হকৰ ভয়ংকৰ জালিয়াতি কেলেংকাৰী পোহৰলৈ আনিলে আৰু পাথাৰকান্দিৰ যি চেণ্ট্ৰেল পাব্লিক স্কুলত স্থানীয় পৰীক্ষাৰ্থীক ইনভিজিলেটৰে সহায় কৰি গোৱালপাৰা নগাঁও আৰু কামৰূপ জিলাৰ পৰীক্ষাৰ্থীক কিন্তু নেওচা দিয়াৰ অভিযোগ একাংশৰ তেওঁলোককো হয়তো এই যি গোৱালপাৰা নগাঁও কামৰূপ জিলাৰ পৰীক্ষাৰ্থীক পাথাৰকান্দিলৈ লৈ যোৱা হৈছিল তেওঁলোকে হয়তো এনে ধৰণৰ চুক্তি থাকিব পাৰে কিন্তু সেই চুক্তি অনুসৰি তাত কাম নকৰিলে তাৰ স্থানীয় শিক্ষাৰ্থীক ইনভিজিলেটৰে শিকাই দিলে কিন্তু এওঁলোকক শিকাই নিদিলে সেই কাৰণে এওঁলোক ক্ষোভত ফাটি পৰিল আৰু প্ৰতিশ্ৰুতি দিয়া মতে ERD ফাউণ্ডেশ্যনৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীক সহায় নকৰাৰ বাবে সেই কাৰণে শুকুৰবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত যদি হয়তো সেই মহবুবুল হকে তেওঁলোকে যি মেনেজ কৰি ৰাখে সেই সিস্টেমটোৱে হয়তো কিবা কাৰণত তেওঁলোকৰ সিস্টেম ফেইলিয়ৰ হ'ল যদি সেই হয়তো তেওঁলোকৰ ইনভিজিলেটৰৰ কোনোবাখিনিত কিবা এটা প্ৰবলেম হ'ল যদি এই ছাত্ৰ ছাত্ৰীসকলক প্ৰতিশ্ৰুতি দিয়া অনুসৰি ইনভিজিলেটৰে শিকাই দিলেহেঁতেন তেতিয়াতো এই ভয়ংকৰ কাহিনী পোহৰলৈ নাহিলেই হয় কিন্তু তেওঁলোকে ধন দি তাত এডমিশন লোৱাৰ পিছত তেওঁলোকক যি প্ৰথমতেই নামভৰ্তিৰ সময়তে যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবেহে খুব উজৰাত এই ঘটনা কিন্তু এতিয়া পোহৰলৈ আহিছে আৰু পাথাৰকান্দিত পৰীক্ষা দিয়া গোৱালপাৰা নগাঁও আৰু কামৰূপ জিলাৰ পৰীক্ষাৰ্থীক যি প্ৰতাৰণা কৰাৰ পাছত এতিয়া 5 গৰাকীকৈ শিক্ষকৰ সৈতে মহাপ্ৰবঞ্চক মহবুবুল হকক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে আৰু মহবুবুল হকক মহাপ্ৰবঞ্চক আখ্যা দিছে খুদ মুখ্যমন্ত্ৰী সেই কথা ইতিমধ্যে আমি কৈছো আৰু কিদৰে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উদঙাই দিছে যে কিদৰে এই ভয়ংকৰ জাল পেলাইছিল মহবুবুল হকে যি ফ্লাড জেহাদৰ সময়ত ফ্লাড জেহাদৰ যি বিতৰ্ক আছিল USTMৰ পানী গুৱাহাটীত বানপানী কৰাৰ যি এক বিতৰ্ক সূত্ৰপাত হৈছিল সেই সময়তে অসম চৰকাৰৰ ৰোষত পৰিছিল মহবুবুল হক আৰু সেই মহবুবুল হকক যেতিয়া প্ৰথম অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল বহু বিতৰ্ক হৈছিল এই ক্ষেত্ৰত আৰু সেই বিতৰ্ক বৰ্তমানো অব্যাহত আছে কিন্তু তেনে সময়তে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে মহবুবুল হকে এনে কেলেংকাৰী এনে জালিয়াতি সংঘটিত কৰাৰ স্পষ্ট প্ৰমাণ তেওঁলোকৰ হাতত আছে মহবুবুল হকৰ এনে ধৰণৰ লেনদেনৰ হোৱাটছএপ মেছেজ মুখ্যমন্ত্ৰীৰ হাতত আছে বুলি এতিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু এই ঘটনাৰ তদন্তৰ বাবে DGPক দায়িত্ব দিয়া হৈছে এজন শিক্ষাৰ্থীৰ পৰা 2.5 লাখলৈকে টকা লোৱা হৈছে আৰু অভিভাৱকসকলৰ কথাও কিন্তু মন কৰিবলগীয়া যে এনেদৰে নিজৰ সন্তানক ভালদৰে পঢ়ুৱাই ভাল মানুহ কৰাতকৈ এনেদৰে তেওঁলোকে বক্ৰ পথৰে সন্তানৰ ভৱিষ্যত গঢ়াৰ চেষ্টা চলাইছে আৰু পূৰ্বেও আমি দেখিছো যে বিভিন্ন সময়ত এনে ঘটনা পোহৰলৈ আহিছে APSC কেলেংকাৰীৰ সময়তো লাখ লাখ টকা দি ৰাজপত্ৰিত বিষয়াৰ যি পদ ক্ৰয় কৰাৰ কথা পোহৰলৈ আহিছে আৰু বিভিন্ন সময়ত অসমত এনে
এনেধৰণৰ নিযুক্তি কেলেংকাৰী আদি সংঘটিত হৈ থকাৰ কথা পোহৰলৈ আহিছিল তাৰ সমান্তৰালকৈ একাংশ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিভিন্ন সময়ত খুব ঈৰ্ষণীয় সফলতা কঢ়িয়াই অনাৰ বাবে যথেষ্ট অভিযোগ উত্থাপন হৈ আহিছে এনেধৰণৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ মাজতে এইবাৰ এই যি USTMৰ আচাৰ্য তথা সত্তাধিকাৰ মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হৈছে সেই ঘটনাৰ কিন্তু সঠিক তদন্ত হলে এনে ধৰণৰ কেলেংকাৰী বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে এই চক্ৰটোৱে কেনেদৰে কাম কৰিছিল কেনেদৰে তেওঁলোকে জালত পেলাইছিল শিক্ষাৰ্থীৰ অভিভাৱকক কেনেদৰে ধন সংগ্ৰহ কৰিছিল আৰু কিমান শিক্ষাৰ্থীক এনেদৰে উত্তীৰ্ণ কৰোৱা হ'ল কিমান শিক্ষাৰ্থী মহবুবুল হকৰ টোপ গিলি এনেদৰে বক্ৰপথেৰে উত্তীৰ্ণ হৈ গ'ল তাৰ হিচাপ উলিওৱা এক প্ৰকাৰ কঠিন হৈ পৰিব আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এই USTM এটা ফ্ৰড ইনষ্টিটিউট USTM এটা প্ৰবঞ্চক প্ৰতিষ্ঠান এই USTMত বিৰুদ্ধে এতিয়া কেনে ধৰণৰে অসম চৰকাৰ তথা অসম আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব আৰু ইতিমধ্যে যেহেতু ডিজিপিক ইয়াৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ডিজিপিৰ সম্পূৰ্ণ ডিজিপিৰ নিৰীক্ষণত এই তদন্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু ইয়াৰ পিছত এই তদন্ত কি পৰ্যায়লৈ যায় কেনেদৰে কি তথ্য ওলাই তাৰ ওপৰত কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ থাকিব কিন্তু CBSE বোৰ্ডৰ এক্সাম তথা CBSE বোৰ্ডৰ পৰীক্ষা তথা এই যি মেডিকেল ইঞ্জিনিয়াৰিঙৰ পৰীক্ষাত এনেদৰে যি জালিয়াতি সংঘটিত হোৱাৰ এতিয়া অভিযোগ উঠিছে ইয়াত এটা বৃহৎ এটা জালিয়াতি চক্ৰ পোহৰলৈ আহিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে সেই ঘটনাই স্বাভাৱিকতে এতিয়া উদ্বেগ বৃদ্ধি কৰিছে যে ৰাজ্যখনত কিদৰে এতিয়া শিক্ষাৰ নামত এনে ভয়ংকৰ বেপাৰ চলিছে হয়তো এনে ধৰণৰ কোলা বেহাৰ বাবেই প্ৰকৃত মেধাৰ অধিকাৰী ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হৈ আহিছে আৰু এই কোলা ধনৰ লোভী দালাল শ্ৰেণীৰ লোকে এনেদৰে যিসকল শিক্ষাৰ্থীৰ অৰ্হতা নাই তেনেকুৱা অৰ্হতাহীন শিক্ষাৰ্থীক এতিয়া ধন লৈ পেলাই এনেদৰে 2 নম্বৰী পদ্ধতিৰে এতিয়া উত্তীৰ্ণ কৰাই দিছে ফলত বঞ্চিত হৈ গৈছে কিন্তু যিসকল প্ৰকৃত মেধাৰ অধিকাৰী এই প্ৰকৃত মেধাধাৰী শিক্ষাৰ্থীসকল বঞ্চিত হৈ আহিছে এই যি ভয়ংকৰ জালিয়াতি এই মহবুবুল হকৰ যি ভয়ংকৰ জালিয়াতি এই জালিয়াতিৰ এতিয়া উচিত তদন্ত হোৱাটো নিশ্চয় সকলোৱে বিচাৰিব আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত অসম আৰক্ষীয়ে কিমান ক্ষিপ্ৰতৰ অভিযান চলায় কিমান ক্ষিপ্ৰতৰ কৰে তদন্ত প্ৰক্ৰিয়া তাৰ ওপৰতে সকলো কথা নিৰ্ভৰ কৰিব কিন্তু 1 নম্বৰকৈ 30টা নম্বৰ পৰীক্ষাত দিয়াৰ বিনিময়ত 2.5 লাখ টকালৈকে যিসকল অভিভাৱকে মহবুবুল হকৰ হাতত তুলি দিছিল সেই অভিভাৱকসকলৰ মানসিকতাও নিশ্চয় এই ক্ষেত্ৰত ভাবিবলগীয়া যে নিজৰ সন্তানক এনেদৰে নম্বৰ এই বক্ৰপথেৰে নম্বৰ আনি দি নিজৰ সন্তানৰ জানো ভৱিষ্যত ভাল কৰা তেওঁলোকে ব্যৱস্থা লৈছিল এই প্ৰক্ৰিয়া জানো প্ৰকৃততে হত মানুহে কৰিবলৈ সক্ষম হয় আৰু এনে ধৰণৰ ইমান বৃহৎ অংকৰ মোটা অংকৰ ধন কেৱল পৰীক্ষাত ভাল নম্বৰ পাবলৈকে ব্যয় কৰা সেইসকল কিন্তু অভিভাৱকৰ যি মানসিকতা সেই মানসিকতাক লৈ এতিয়া যথেষ্ট প্ৰশ্নৰ উত্থাপিত হৈছে মহবুবুল হকে এনে বেপাৰ চলাব পাৰিছে কিয়নো সেই বেপাৰত গ্ৰাহক আছে সেই কথাও কিন্তু মন কৰিবলগীয়া মহবুবুল হকে এনেদৰে লাখ লাখ টকা সংগ্ৰহ কৰি তেওঁ কোটিপতি হৈছে আৰু তেওঁক মহাপ্ৰবঞ্চক বুলি কোৱা হৈছে কিন্তু মহবুবুল হকক ধন দি যি নিজৰ সন্তানৰ ভৱিষ্যত গঢ়িব বিচাৰিছিল সেই মাক দেউতাকবোৰ সেই অভিভাৱকবোৰ জানো মহবুবুল হকৰ সমানেই প্ৰবঞ্চক নহয় এই আৰক্ষীৰ তদন্তই তেনে প্ৰবঞ্চক অভিভাৱকসকলক সাঙুৰি ল'ব নাই আৰু এই সমগ্ৰ যি নেক্সাছ এই সমগ্ৰ যি চক্ৰটো এই চক্ৰটোৰ সৈতে জড়িত আন যিসকল লোক আছে সেইসকল এতিয়া পোহৰলৈ আহিব নাই তাৰ বাবে হয়তো আমি কিছুদিন অপেক্ষা কৰিব লাগিব কিন্তু মহবুবুল হকৰ বিৰুদ্ধে যে এতিয়া আৰক্ষীৰ কঠোৰ অভিযান চলিব সেই কথা কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্যই ইংগিত দিছে আৰু এই মহবুবুল হকৰ সমগ্ৰ কেলেংকাৰী যে পোহৰলৈ আনিবলৈ এতিয়া ৰাজ্য চৰকাৰে তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিব সেই কথাৰ যেন এক প্ৰকাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ এই ডিজিটেল লাইভ চাই থকাৰ বাবে মই আপোনালোকক এই মুহূৰ্তত ধন্যবাদ জনাইছো আৰু বিদায় লৈছো